অসম চৰকাৰে মহিলা আৰু শিশুৰ বাবে বহু কল্যাণমূলক আঁচনি ৰূপায়ণ কৰে। তেনে এক আঁচনি অৰুন্ধতী স্বৰ্ণ আঁচনি। এই আঁচনিৰ অধীনত বিবাহৰ সময়ত মহিলাক 10 গ্ৰাম সোণ দিয়াৰ ব্যৱস্থা আছে। অৱশ্যে ইয়াৰ বাবে চৰকাৰে যোগ্যতা নিৰ্ধাৰণ কৰি দিছে। কোনসকল যুৱতীয়ে বিবাহৰ সময়ত এই আঁচনিৰ লাভ উঠাব পাৰিব বা কেনেকৈ আবেদন কৰিব পাৰিব, ইয়াৰ সমস্ত বিৱৰণ উল্লেখ কৰা হ'ল। মহিলাসকলৰ কল্যাণৰ অৰ্থে অসম চৰকাৰে ৰূপায়ণ কৰা অন্যতম এক আঁচনি অৰুন্ধতী স্বৰ্ণ আঁচনি। ৰাজ্যত বাল্য বিবাহ, ভ্ৰণ হত্যা, যৌতুক প্ৰথা আদিৰ দৰে কুপ্ৰথাসমূহ ৰোধ কৰাৰ অৰ্থে চৰকাৰে এই আঁচনি ৰূপায়ণ কৰিছিল। এই আঁচনিৰ অধীনত চৰকাৰে যুৱতীৰ বিয়াৰ সময়ত আশীৰ্বাদ স্বৰূপে 40,000 টকা প্ৰদান কৰে, যাৰ সহায়ত পিতৃ-মাতৃয়ে কন্যাৰ বাবে সোণ ক্ৰয় কৰিব পাৰিব। বিবাহ পঞ্জীয়নৰ সময়ত দৰা কইনাৰ বয়স ক্ৰমে 21 আৰু 18 বছৰ হ'ব লাগিব। আবেদনকাৰীৰ বিশেষ বিবাহ আইন 1954 চনৰ অধীনত পঞ্জীয়ন হ'ব লাগিব। আবেদনকাৰীৰ কন্যাগৰাকীয়ে বিবাহ পঞ্জীয়নৰ বাবে কৰা আবেদনৰ দিনাখন অৰুন্ধতী স্বৰ্ণ উপহাৰ আঁচনিৰ অধীনত পাবলগীয়া লাভালাভৰ বাবে আবেদন কৰিব লাগিব। আবেদনকাৰীৰ কন্যাগৰাকীৰ পিতৃ-মাতৃৰ বাৰ্ষিক আয় 5 লাখ টকাতকৈ কম হ'ব লাগিব। এই লাভালাভৰ সুবিধা আবেদনকাৰী কন্যাগৰাকীৰ প্ৰথম বিবাহৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব। ৰাজ্যখনৰ আদিবাসী সম্প্ৰদায়সমূহ আৰু চাহ জনজাতিৰ লোকসকলৰ বাহিৰে অন্য সকলো সম্প্ৰদায়ৰ দৰা কইনাৰ ন্যূনতম শিক্ষাগত অৰ্হতা হাইস্কুল শিক্ষান্ত পৰীক্ষা বা সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। পৰৱৰ্তী 5 বছৰৰ বাবে আদিবাসী সম্প্ৰদায়কে সামৰি চাহ জনজাতিৰ লোকসকলৰ ক্ষেত্ৰত কোনো ন্যূনতম শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই, কিয়নো অসমৰ বেছিভাগ চাহ বাগিচাতে হাইস্কুলৰ সুবিধা নাই। জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে এই আঁচনিৰ সুবিধা লাভ কৰিব। কি লাগিব? বয়সৰ প্ৰমাণ, ডমিনিকে চাৰ্টিফিকেট, মোবাইল নম্বৰ, ইনকাম চাৰ্টিফিকেট, বেংক একাউণ্ট, গাঁওবুঢ়াৰ চাৰ্টিফিকেট, আধাৰ কাৰ্ড, পাছপোৰ্ট ফটো, বিয়াৰ চিঠি। কেনেকৈ আবেদন কৰিব? প্ৰথমে অফিচিয়েল ৱেবছাইট যাওক, এপ্লাইত ক্লিক কৰক, প্ৰয়োজনীয় তথ্য দিয়ক। ছাবমিট কৰাৰ পূৰ্বে প্ৰপত্ৰখনৰ প্ৰিণ্ট আউট কৰিব লাগিব। পাছত স্বাক্ষৰ কৰি সকলো নথিপত্ৰৰ সৈতে সংশ্লিষ্ট বিবাহ পঞ্জীয়ন বিষয়াৰ কাৰ্যালয়ত জমা দিব লাগিব। আবেদন প্ৰপত্ৰ পৰীক্ষা কৰাৰ পিছত আপুনি ধনৰাশি লাভ কৰিব।